অসমৰ শ্ৰদ্ধেয় সাংবাদিক মাননীয় সৈয়দ জেৰিৰ হুছেইন আৰু ওয়াজবিৰ হুছেইন আপোনালোকক আমি ডিগ্ৰী ফেক্টে হাতজোৰ কৰি কেইটামান আবেদন কৰিব খুজিছো। এই কাৰণে কৈছো আপোনালোক বৰ্তমান অসমৰ বিশিষ্ট লোক আৰু উত্তৰ পূবৰ আটাইতকৈ বেছি টিআৰপি থকা দামী নামী সংবাদ প্ৰতিষ্ঠানটোত কৰ্মৰত এগৰাকী মুখ্য পৰিচালন সম্পাদক এগৰাকী মুখ্য সম্পাদক গতিকে আপোনালোকৰ কৰিবলগীয়া কিছু কাম আছে বুলি ভাবি এই প্ৰতিবেদন বা এই আবেদন জনাব খুজিছো। চাওকচোন এইবিলাক কি হৈ আছে। অসমত এইবোৰ আপোনালোকে বিচাৰেনে? কাৰণ এইখন শংকৰ মাধৱৰ দেশ আছিল, আজান ফকীৰৰ দেশ আছিল, এইখন বৰ্তমান আপোনালোকৰ দেশ, আমাৰ দেশ, এইখন সৈয়দ আব্দুল মালিকৰ দেশ আছিল, ভূপেন হাজৰিকাৰ দেশ আছিল। আপোনালোকে কথাবোৰ চিন্তা কৰি ইয়াৰ বিৰুদ্ধে এটা মানৱীয় জাগৰণ সৃষ্টি কৰক। এইকাৰণে কৈছো মাননীয় জাৰিৰ হুছেইন ডাঙৰীয়া আপোনাক সত্ৰ এখন কমলাবাৰী সত্ৰই জাগ্ৰত প্ৰহৰী বঁটা দিছিল, আপোনাক অসম সাহিত্য বাই লক্ষীনাথ ফুকনৰ নামত বঁটা দিছে। গতিকে অসমৰ প্ৰতি আপোনালোকৰ দায়িত্ব আছে, জাতিৰ প্ৰতি আপোনালোকৰ ইয়াত দায়িত্ব আছে। যি ধৰণে ইয়াত সাম্প্ৰদায়িক বিবাস্প সিঁচি এটা নিৰ্দিষ্ট গোষ্ঠীক টাৰ্গেট কৰি ৰাজনীতি কৰা হৈছে এই কথাবোৰ ভাল লগা নাই আৰু এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু এইকাৰণে গুৰুত্বপূৰ্ণ আপোনালোক সাংবাদিক আৰু বৰ্তমান সময়ত যিটো গোষ্ঠীক লৈ যিটো সম্প্ৰদায়ক লৈ ৰাজনীতি কৰি থকা হৈছে সেই সম্প্ৰদায়টো বা সেই ধৰ্মটোক আপোনালোকে প্ৰতিনিধিত্ব কৰে। গতিকে এই ক্ষেত্ৰত অধিক জনসাধাৰণক সজাগ কৰি সচেতনতাৰ সৃষ্টি কৰি মানৱীয় দৃষ্টিভংগীৰে বৃহত্তৰ অসমীয়া সমাজখনক ধৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে ল'ব লাগিব। আৰু আপোনালোকে জানে লিডাৰ সেইজনহে যিজন লিডাৰে যিগৰাকী নেতাই বিভাজন নহয় সকলোকে লগত লৈ আগবাঢ়ে। কিন্তু আমাৰ কি, আমাৰ ৰাজনৈতিক নেতাসকলে কেৱল বিভাজন কৰিছে। ৰাজনৈতিক নেতাসকলে কেৱল ধৰ্মৰ নামত এই ধৰণে কিছুমান সস্তীয়া কাম কাজ কৰি ভোটৰ স্বাৰ্থত নিকৃষ্ট ৰাজনীতি কৰি গৈছে। কথাখিনি এইকাৰণে আপোনালোকক কৈছো, আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুব ওচৰৰ পৰা পায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানটোত দুয়ো কৰ্মৰত আৰু জেৰিৰ হুছেইন ডাঙৰীয়া আপুনিতো ডাইৰেক্টৰ্ছ বৰ্ডতো আছে। গতিকে আপোনালোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এনে ঐক্য সংহতি প্ৰগতি বা ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ কিছুমান অনুষ্ঠান প্ৰচাৰ কৰক। কওক তেওঁলোকক যে এনেকুৱা নকয়, ইয়াত কেৱল বৈধ আৰু অবৈধৰ প্ৰশ্ন উত্থাপন হোৱা উচিত। ইয়াত যিসকল বৈধ 1971 চন মতে যিহেতুকে আমি অসম আন্দোলন মানি লওঁ, যেনেকৈ অসম আন্দোলন মতে চুক্তি হৈছে, গতিকে সেই চুক্তি মতে 1971 চনৰ পিছত অহাখিনি অবৈধ, তাৰ পিছতো অসম চুক্তিক নস্যাৎ কৰি কাখন কাৰ্যকৰী কৰা হ'ল। সেই সময়তো আপোনালোকৰ কোনো মাতবোল নাছিল, গতিকে সেই বিষয়টো বাদেই দিলোঁ। কিন্তু এতিয়া বৈধ অবৈধ বিষয়টোক অধিক গুৰুত্ব দি এটা নিৰ্দিষ্ট জাতিক এই ধৰণে তুচ্ছ তাচ্ছিল্য কৰিবলৈ হাক দিয়ক তেওঁলোকক। আপোনালোকে তেওঁলোকক সঘনে লগ পাই থাকে, এনেকৈ কয় নেকি কওকচোন? এতিয়া নিজে চাওক, ছাৰা আলী খান আহিল, কামাখ্যা দৰ্শন কৰিলে, গুৱাহাটী দৰ্শন কৰিলে, বিভিন্ন ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰিলে। তেওঁতো খান, তেওঁতো আলী, তেওঁক যদি আমি আদৰি ল'ব পাৰোঁ তেতিয়াহ'লে আনোৱাৰ বা দিলৱাৰ বা মহবুলক আমি কিয় ল'ব নোৱাৰোঁ কওক? আনোৱাৰ দিলৱাৰ মহবুলৰ প্ৰতি কিয় আমাৰ এই প্ৰতিশোধ পৰায়ণ স্থিতি? এই কথাবোৰ চিন্তা কৰক, এই কথাবোৰ প্ৰচাৰ কৰক, এই কথাবোৰ বুজক, ইয়াৰ বিৰুদ্ধে এটা জনমত গঢ়ি তোলক। এনেকুৱাতো হ'ব নোৱাৰে যে টকা থকা মানুহ আমাৰ আপোন, টকা নাই কাৰণে সি নিজ, এনেকুৱাতো হ'ব নোৱাৰে। আৰু ভাৰতবৰ্ষৰ সংবিধানখনে প্ৰতিটো জাতি জনগোষ্ঠীক সম অধিকাৰ দিছে, এই কথাত আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তেনেস্থলত বৈধ অবৈধ প্ৰশ্নটোক এৰাই চলি এটা নিৰ্দিষ্ট জাতিক, এটা নিৰ্দিষ্ট গোষ্ঠীক, সম্প্ৰদায়ক এই ধৰণে অনবৰতে তুচ্ছ তাচ্ছিল্য কৰি থকাটো এগৰাকী সাধাৰণ সচেতন নাগৰিক হিচাপে আমি মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক আবেদন কৰিব খুজিছোঁ। এইকাৰণে আবেদন কৰিছোঁ, আপোনালোক ডাঙৰ মানুহ, বিশিষ্ট মানুহ, আপোনালোকে কৰিব পাৰে ইচ্ছা কৰিলে। আপোনালোকে মনে মনে থাকিলে নহ'ব, আপোনালোকে এই ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰা উচিত, কাৰণ আপোনালোকৰ মানুহখিনিকে কৈ আছে। এতিয়া চাওক, যদি আপোনালোকে কোনো ধৰ্মক প্ৰতিনিধিত্ব নকৰে বা আপোনালোকৰ কোনো ধৰ্মই নাই, সেইটো নাজানো, সেইটো বেলেগ কথা। কিন্তু আপোনালোকৰ নাম চাই, গোত্ৰ চাই, কথাবোৰ চাই আপোনালোককো সেই নিৰ্দিষ্ট বিশেষ ধৰ্মৰ লোক বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ বা ভাবোঁ। আৰু সেইকাৰণে আমি যেনেকৈ এগৰাকী স্বাভিমানী অসমীয়া, গৰ্বিত ভাৰতীয়, বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ কাৰণে আমাৰ প্ৰাণ সমৰ্পিত, তেনেস্থলত অসমত বাস কৰা প্ৰতিগৰাকী বৈধ লোকে সমমৰ্যাদাৰে এইখন অসমত অধিকাৰ পোৱাটো আমি বিচাৰোঁ। অনবৰতে এটা জাতিক এনেকৈ গালি পাৰি থাকে, অনবৰতে এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰি থাকে, অনবৰতে এওঁলোকে এনেকৈ কৰি থাকে, এয়াতো এগৰাকী ৰাজনৈতিক নেতাৰ লক্ষ্য উদ্দেশ্য হ'ব নোৱাৰে, হোৱা উচিত নহয়। গতিকে এই কথাবোৰ যেতিয়া এওঁলোকে কয় আপোনালোকৰ গাত লাগে নে নালাগে? যদি গাত লাগে, যদি মগজুত লাগে, তেতিয়াহ'লে ইয়াৰ প্ৰতিবাদ কৰক। ইয়াৰ প্ৰতিবাদ কৰা উচিত, বাঞ্ছনীয়, প্ৰয়োজন। এইকাৰণে প্ৰয়োজন, আপোনালোকৰ দৰে জনা শুনা জ্ঞানী লোকেই যদি ইয়াৰ প্ৰতিবাদ নকৰে কোনে কৰিব? এই গকাত গাঁৱৰ কোনোবা আইজুল ফাইজুল মাইজুল ডেৰা যে কৰিলেতো নহ'ব। আৰু সুদীৰ্ঘ দিন ধৰি এই বিষয়টোত আপোনালোকৰ নিৰ্লিপ্ততা দেখিছোঁ।
নীৰৱতা দেখিছোঁ আপোনালোকে একো নামাতে যদি আপোনালোকে চাকৰিৰ স্বাৰ্থত নামাতে তাৰো যদি কিবা কাৰণ আছে সেই কথাবোৰ আপোনালোকে প্ৰকাশ কৰক এইকাৰণে প্ৰকাশ কৰক আপোনালোকৰ পিছফালে আপোনালোকৰ গোষ্ঠীৰ অসংখ্য লোক আছে যিসকলে আপোনালোকলৈ বাট চাই থাকে কিবা এটা কওক যদি এই ধৰণে মালিকৰ বাবে কথাবোৰ নোকোৱাকৈ থাকে তেতিয়াহ'লে এইটো মানুহৰ কাম হ'ব নোৱাৰে গতিকে এগৰাকী সচেতন সজাগ শিক্ষিত মৰ্যাদা সম্পন্ন লোক হিচাপে এই বিষয়বোৰ বিবেচনা কৰি চাব বুলি আমি বিনম্ৰভাৱে আশা কৰিলোঁ কাৰণ মুখ্যমন্ত্ৰীৰ শেহতীয়া যিটো বক্তব্য আনোৱাৰ মহবুল জাতীয় লোকসকলক খতম কৰাৰ যিটো কথা উদ্দেশ্য লক্ষ্য এয়াটো কোনো কাৰণত গণতান্ত্ৰিক নহয় সামাজিক হ'ব নোৱাৰে কোনোবাই ভুল কৰিছে বেয়া কৰিছে কোনোবাই দুৰ্নীতি কৰিছে কোনোবাই জাতিৰ অনিষ্ট কৰিছে কোনোবাই মানে বেয়া কামত লিপ্ত হৈছে তেওঁলোকৰ জাত ধৰ্মবাদ দিয়ক তেওঁলোক আইনৰ গণ্ডিত থাকি তেওঁলোক শাস্তি দিয়া প্ৰতিখন চৰকাৰৰ দায়িত্ব তাকে নকৰি বাছি একাংশ লোকক টাৰ্গেট কৰাটো কোনো কাৰণত উচিত নহয় উচিত হ'ব নোৱাৰে আৰু এই কথাটো আমিয়ে যিহেতুকে বিৰোধ কৰিব পাৰিছোঁ আপোনালোকে কিয় নকৰে আশা কৰোঁ আমাৰ ডিকেবি ইফেক্টৰ এই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আৰু শেষত পুনৰ আপোনালোকৰ মানে শ্ৰীচৰণত সেৱা জনাই এই বিষয়টোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম